মহানিম পাতৰ চাবোন ৰেডি হৈ গ'ল। এইটো গ্লাছত বনাইছিলোঁ। চাওকচোন কিমান ধুনীয়া কিউট হৈছে আৰু আপোনালোকেও এনেকৈ ঘৰতে বনাই চাব পাৰে একেবাৰে কম খৰচত। চাওকচোন কিমান ধুনীয়াকৈ ফেনাইছে চাবোনটো। 1 ঘণ্টা হৈ গ'ল। 1 ঘণ্টাৰ ভিতৰত আমাৰ চাবোন ৰেডি হৈ গ'ল আৰু কোনো মই ফাৰ্মাৰত নাই বনোৱা, অকল এইটো কফি কাপ হয় আৰু এইটো গ্লাছত বনাইছোঁ প্লাষ্টিকৰ। এতিয়া আপোনালোকে চাব, মই ধুনীয়াকৈ কাটি ল'ম কেনেকৈ। হে গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো চাব সম্পূৰ্ণকৈ, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মই আজি বনাম মহানিমৰ চাবোন। আৰু আমাৰ মহানিমৰ চাবোনটো আমাৰ ছালৰ কাৰণে কিমান উপযোগী আপোনালোকে গম পায় নিশ্চয়। আৰু মোক পায়ে কমেণ্টত কৈ আছিলে বা চাবোন বনোৱা ফাৰ্মাটো ক'ত পায়। আপোনালোকে ফাৰ্মাটো নহ'লেও চাবোন বনাব পাৰিব গ্লাছত বা কফি কাপত। আৰু আজি মই গ্লাছত বা কফি কাপত চাবোন বনাই আপোনালোকক দেখাই আছোঁ। সম্পূৰ্ণকৈ চাই থাকিব ভিডিঅ'টো আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ব'লক এতিয়া আমি চাবোন বনাবলৈ যাওঁ। আৰু মই যোগাৰ কৰি থৈছোঁ এইফালে মহানিম পাত আৰু এইফালে যেন তেনে যোগাৰ কৰিছোঁ আৰু গ্লাছ আৰু এইফালে 2টা কফি কাপ। মই মানে এইবোৰ খালে মানে থৈ দিওঁ, পেলাই নিদিওঁ, সেইটো কাৰণে এতিয়া মানে দিছে আৰু কামত। আৰু এইফালে চব্বেছৰ টুকুৰা আছে, এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ, একেবাৰে কম পইচা, আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে। ঠিকে আছে, মই এতিয়া দি আছোঁ বাৰু, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু মহানিম পাতটো আমাৰ ছালৰ কাৰণে কিমান উপকাৰী আপোনালোকে গম পায়েই। আৰু এতিয়া গৰম দিনত বিশেষকৈ মহানিমৰ চাবোনটো বিশেষ দৰকাৰী আৰু বজাৰত কিনিবলৈ গ'লেও আপোনালোকে কেমিকেল পাব, সেইটো কাৰণে। আৰু এতিয়া মই ধুনীয়াকৈ বনাই দেখাম, একেবাৰে ইজি আৰু এইকেইটা বস্তুৰে বনাম। আপোনালোকে ফ্লিপকাৰ্টৰ পৰা মানে অৰ্ডাৰ কৰিলে চব্বেছ ভাল নহয়, এইটো হোৱাইট কালাৰটো ল'ব। আপোনালোকে কালাৰো পাই যাব, কালাৰটো পালে অকণমান কেমিকেল টাইপৰ হৈ যায় যে, সেইটো কাৰণে কৈছোঁ। আৰু এতিয়া চাবোনখন লাগিব। এইফালে 2টা চব্বেছ লৈছোঁ আৰু এতিয়া এইখিনি সৰু সৰুকৈ কাটি ল'ম। মানে সৰুকৈ কাটিলে গলিবলৈ মানে সোনকালে গল খায়, সেইটোৱে আৰু নাকাটিলেও হয় আৰু। তো মই মানে সৰুকৈ কাটি লওঁ, তেতিয়া সোনকালে গলে। আপোনালোকে সৰহকৈ চাবোন বনালে সৰহকৈও ল'ব পাৰে। আৰু এইটো চাবোন মই ঘৰত থাকোঁতে বিকিছিলোঁ বাৰু, কিন্তু এতিয়া কি কৰিব, ইয়াততো বিকিব নোৱাৰি আৰু। এইখিনি মোৰ চব্বেছ কটা হৈ গ'ল আৰু এতিয়া আৰু এটা কাম কৰিবলৈ আছে। এতিয়া নিমপাতখিনি মিক্সিত দিব লাগিব। মিক্সিত আকৌ কমকৈ পাত দিলে মানে গুড়ি নহয় ভালকৈ, সেইটো কাৰণে মই সৰহকৈ অকণমান লৈছোঁ পাত আৰু অকণমান পানী দিব লাগিব। এইখিনি মিক্সিত মাৰি লওঁ। এইফালে নিমপাতখিনি মিক্সিত মৰা হৈ গ'ল আৰু এয়া আছেনে, আপোনালোকে অকণমান চেকি ল'ব, চেকি ল'লে ভাল, মানে অলপ কিবা কিবি থাকে যে। এতিয়া মই চেকনি এখনে চেকি লৈছোঁ, পূৰা ৰসখিনি যাব এতিয়া। আমাৰ মেইন কামটো হৈছে গেছটো অন কৰা। ইয়াতে মই এটা চচ পাতিলোঁ, আপোনালোকে সৰু চচো পাতিব পাৰে, মোৰ ওচৰত ইমান সৰু চচ নাই মানে। যোনটো পাত্ৰত মানে আপোনালোকে চব্বেছখিনি গলাব, তাত যাতে অকণো পানী নৰখে, ভালদৰে কাপোৰ এখনে মোহাৰিব। মানে পানী থাকিলে চাবোনটো ঢিলা হোৱা চান্স থাকে। মই এইটোত মানে মই এতিয়া এটাতে পঠাম আৰু টিফিন বাতিটোত, এইটোতে মই ভালকৈ মোহাৰি দিছোঁ। দেখিছেনে, অকণো নাই পানী চানী, অকণো তিতা ভাৱটোৱে নাই, পুৰা ধুনীয়াকৈ হৈ গৈছে। এতিয়া চব্বেছখিনি ইয়াতে ল'ম।
চব বেষ্টখিনি ল'লোঁ এতিয়া আপোনালোকে পাইছে মোৰ আগৰবোৰ ভিডিঅ'ত এইটো ডাবল মেথড বইলিং বুলি কয় এয়া চাওকচোন চব বেষ্টখিনি কিমান ধুনীয়াকৈ গল খাইছে লাহে লাহে গল খাব এনেকৈ আৰু এইফালে চাব পাৰে মোৰ চব বেষ্টখিনি গল খালে আৰু অকণমান এনেকৈ লৰাই দিব লাহেকৈ ওপৰ চামনিটো বুজিছেনে এইফালে মোৰ চব বেষ্টখিনি গল খাই গ'ল এইফালে আমাৰ চব বেষ্টখিনি গল খাই গ'ল আৰু এতিয়া দিব লাগিব ৰসখিনি চাবচোন কালাৰটোৱে কিমান ধুনীয়া হৈ যাব পুৰা পিয়ৰ চাবোন হয় আৰু এইখিনি অকণমান দেৰি দিব লাগিব উতলিবলৈ তাৰপিছত আমাৰ চাবোন ৰেডি হৈ যাব আপোনালোকক দেখাই থাকিম ভিডিঅ'টো আৰু আমাৰ এইখিনি হৈ গৈছে এতিয়া এইটো গেছটো অফ কৰি দিম এইফালে পুৰা গৰম হৈ আছে এইফালে পুৰা গৰম হৈ আছে বাতিটো কাপোৰ এখনে এতিয়া পুৰা গৰম হৈ থাকোঁতে বাকিব থাকিব গ্লাছত সেইটো কফি কাপ হয় আৰু এতিয়া এইখিনি আমি চাম এঘণ্টামানৰ পিছত আমাৰ চাবোন বনি ৰেডি হ'ব আৰু এতিয়া বেলেগ কাম কৰি লওঁ খিনি এনেকৈ থৈ দিছোঁ এতিয়া আৰু পুৰা 1 ঘণ্টা হৈ গ'ল 1 ঘণ্টাৰ ভিতৰত আমাৰ চাবোন ৰেডি হৈ গ'ল আৰু কোনো মই ফাৰ্মাৰত নাই বনোৱা অকল এইটো কফি কাপ হয় আৰু এইটো গ্লাছত বনাইছোঁ প্লাষ্টিকৰ এতিয়া আপোনালোকে চাব মই ধুনীয়াকৈ কাটি ল'ম কেনেকৈ কিমান ধুনীয়াকৈ চাবোনটো ওলাই গৈছে এইটো আমাৰ চাবোন ৰেডি হৈ গ'ল এয়া এনেকৈ এইটো মই কাটি লৈছোঁ এনেকৈ এয়া আমাৰ চাবোন ৰেডি হৈ গ'ল মহানিম পাতৰ আৰু মহানিম পাতটো আমাৰ ছালৰ কাৰণে কিমান উপযোগী আপোনালোকে গম পায়েই আৰু এতিয়া গৰম দিনত ঘামচি হ'লেও এইটো গ্লাছত বনাওঁতে এইটো বেছি ইমান কিউট হৈছে এয়া চাওকচোন কিমান ধুনীয়াকৈ ফেনাইছে চাবোনটো খালে আপোনালোকে ঘৰতে বনাব পাৰিব নিম পাতৰ চাবোন একেবাৰে সহজ পদ্ধতিৰে কোনো ফাৰ্মাৰ দৰকাৰ নাই আৰু এইটো চাবোন আমাৰ গৰমত বহুত উপকাৰী হয় ঘামচিৰ কাৰণে আৰু ছালৰ কাৰণে খুব বেছি ভাল মহানিম পাত আৰু ইয়াতে কোনো কেমিকেল নাই দিয়া পিয়ৰ অৰ্গেনিক চাবোন হয় আৰু পিয়ৰ চাবোন হয় বজাৰৰ পৰা কিনিবলৈ গ'লে এইটো মানে হাৰ্বেল চাবোন বুলি কয় বহুত দাম হয় আৰু তেওঁ বুলি তাতো কেমিকেল দিয়াই হয় বাৰু অলপ চলপ কিন্তু ইয়াত একো কেমিকেল নাই দিয়া অকল চব বেষ্ট আৰু চব বেষ্টটো আমি কিয় দিওঁ ফেনুৱাটোৰ কাৰণে চব বেষ্টটো দিওঁ লগতে আমাৰ এয়া মহানিম পাত একেবাৰে পিয়ৰ গছৰ পৰা ছিঙি আনিছিলোঁ মই আজি আৰু আপোনালোকে এনেকৈ ঘৰতে ট্ৰাই কৰি চাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব আছিলে বাই